আমি আজি জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজৰ এটা প্ৰশ্ন আছে চৰকাৰৰ ওচৰত, এটা প্ৰশ্ন আছে আমাৰ অসম চৰকাৰৰ প্ৰশাসনৰ ওচৰত যে ননচেন্স শব্দটো আমি শুনি শুনি আজি ডাঙৰ হলো। এই ননচেন্সৰ অৰ্থ আজি আমি বিচাৰি আছো যে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই মঞ্চত কয়, এইটো ফালি কয় যে ট্ৰাইবেলসকল যিসকল অসমৰ খিলঞ্জীয়া লোক তেখেতলোকে মাটিৰ অধিকাৰ পোৱাটো যোগ্য, মাটিৰ অধিকাৰ দিয়াটো কৰ্তব্য, মাটিৰ অধিকাৰ পাব লাগে। আৰু তেখেতে কয় যে ট্ৰাইবেল সকলে খেতি কৰি যিহেতু তেখেতলোকে জীৱিকা নিৰ্বাহ কৰি আহি আছে, তেখেতলোকে খেতি মাটিৰ অধিকাৰ পাওক। কিন্তু আজি জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজে সোণোৱাল, ৰাভা, মেচ কছাৰী, বড়ো, মৰাণ, আহোম জনগোষ্ঠীয় 1999 চনৰ পৰা যিখিনি কৃষিভূমিত বসবাস কৰি আহি আছিল, খাই বৈ আহি আছিল, যিখিনি কৃষিভূমিত 2014 চনত অৰুণাচলৰ প্ৰশাসনে সেইখিনি তেওঁলোকৰ মাটি বুলি দাবী কৰিছিল, সেইখিনি মুহূৰ্তত নামফাই জাগুন সোণোৱাল গাঁৱৰ ৰাইজে অৰুণাচলৰ গভৰ্ণমেণ্টৰ লগত যুঁজি সেই কৃষিভূমিখিনি ৰক্ষা কৰিছিল। আৰু সেই কথাটো অসমৰ চৰকাৰক জনোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ইনিচিয়েটিভ নললে আৰু জাগুনৰ নামফাই সোণোৱাল গাঁৱৰ ৰাইজে অৰুণাচল গভৰ্ণমেণ্টৰ লগত যুদ্ধ কৰি সেই মাটিখিনি ৰক্ষা কৰা। আৰু তাৰ পিছৰ পৰ্যায়ত কি হ'ল, 2023 চনৰ 16 জুন তাৰিখৰ আগমুহূৰ্তত যেতিয়া লাইকাবাসীৰ সংগ্ৰাম হ'ল, লাইকাবাসীৰ সংস্থাপন দিয়া সংগ্ৰাম হ'ল, তেতিয়া গোটেই ট্ৰাইবেলসকলৰ যি ইউনিটি, মিচিং জনগোষ্ঠীয়ে হওক, সোণোৱাল জনগোষ্ঠীয়ে হওক, ৰাভা জনগোষ্ঠীৰ যি ইউনিটি, সেয়া অসম চৰকাৰে দেখি ভয় খাবৰ কাৰণে বাধ্য হ'ল। তেতিয়াই তেওঁলোকৰ মাজত হয়তো এটা পলিচি সৃষ্টি হ'ল যে গোটেই ট্ৰাইবেলসকলৰ মাজত যুদ্ধ লগা বিভেদ সৃষ্টি কৰা। আৰু সেই পলিচিৰ তেওঁলোকে আঁৰ লৈ কিনে যিখিনি মাটিত ৰাভা জনগোষ্ঠী, যিখিনি মাটিত সোণোৱাল জনগোষ্ঠী, যিখিনি মাটিত মেচ কছাৰী, বড়ো, মৰাণ আৰু আহোমসকলে কৃষিভূমি খেতি বাতি কৰি খাই আছিল, সেইখিনি মাটি এভেকশ্যন কৰি অন্য এইখিনি জনগোষ্ঠী তথা আমাৰ বুকুৰ আপোন লাইকাবাসী তথা মিচিং জনগোষ্ঠীক সংস্থাপন দিলে। অজস্ৰ মাটি আছিল, অবৈধ বেদখলকাৰী বহুত আছে, কিন্তু কিয় ট্ৰাইবেলসকলৰ মাটিখিনিকে উচ্ছেদ কৰি আকৌ ট্ৰাইবেলসকলক তাত সংস্থাপন দিলে? এইটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটা ডাঙৰ প্ৰশ্ন আছে। অজস্ৰ মাটি আছে, কিন্তু আপোনালোকে কিয় ট্ৰাইবেলসকলৰ মাজত যুদ্ধ লগাবৰ কাৰণে এনেধৰণৰ প্ৰয়াস সৃষ্টি কৰিছে? আমি প্ৰথমতে বুজি পোৱা নাছিলো, কিন্তু এতিয়া বুজিলো। আৰু এতিয়া বুজি পোৱাৰ এই সময়ত আমি কিন্তু কোনো ধৰণৰ লাইকাবাসীৰ লগত যুদ্ধ নকৰো। লাইকাবাসীৰ লগত আমি সদায় তেওঁলোক আমি বুকুৰ আপোন হয়। আমি একো বুজি নাপায় প্ৰথম অৱস্থাত তেওঁলোকৰ লগত যুদ্ধত লিপ্ত হৈছিলো, তৰ্ক যুদ্ধ লিপ্ত হৈছিলো, শীতল যুদ্ধ লিপ্ত হৈছিলো। কিন্তু এটা বুজিলো, আপোনালোকে বুজক। আপোনালোকলৈ অনুৰোধ যে যি বিজেপি চৰকাৰখনে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পলিচিয়ে ট্ৰাইবেলসকলৰ ইউনিটি ভাঙিবলৈ চেষ্টা কৰি আছে, আমাৰ ট্ৰাইবেলসকলৰ মাজত যি যুদ্ধ লগাবৰ কাৰণে প্ৰয়াস কৰি আছে, যি ধৰ্মীয় বিবাদ লগাবৰ কাৰণে সৃষ্টি কৰি আছে, সেইবোৰ কথা আজি বুজিবৰ সময় হ'ল। আৰু এইবোৰ যদি আজি নুবুজো, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি নিজৰ ঠাইতে নিজেই মৃত্যুক আঁকোৱালি ল'বলৈ আমি এটা সময় এনেকুৱা আহিব। লগতে যি ফৰেষ্ট ৰাইট এক্ট 2006 মতে 2005 চনৰ আগত যিকোনো ট্ৰাইবেল লোকে ফৰেষ্ট লেণ্ডে হওক বা চৰকাৰী মাটিয়ে হওক, তেনেকুৱা মাটিত যদি খেতি বাতি কৰি ভোগ দখল কৰি আহি আছে, সেই তেনেকুৱা মাটি 30 বিঘা পৰ্যন্ত এজন ব্যক্তিয়ে স্বত্বাধিকাৰ পায়। সেই কথাটো DFO আমাৰ ডিগবৈ DFO TC ৰঞ্জিত, আমাৰ তিনিচুকীয়া জিলাধিপতি স্বপ্নিল পালে একাষাৰে একমত হৈছিল, আমাৰ লগত হয় ভয় দিছিল, হয় কথাটো। কিন্তু তাৰ পিছতো গোটেই আইন অমান্য কৰি আমাৰ যি অধিকাৰ আছে সেই অধিকাৰ খৰ্ব কৰি 2023 চনত 16 জুন তাৰিখে আমাৰ খিলঞ্জীয়া লোকসকলক এভেকশ্যন কৰিলে। আজি ইমান মানুহক মাৰিলে, মহিলাসকলক পুলিচে মাৰিছিল, সেইখিনি সময়ত আমাৰ আজি মনত পৰে। আমাৰ মতা মানুহক মহিলা পুলিচে মাৰিছিল, এনেকুৱাকে মাৰিছিল যে আজিও এজন বয়সস্থ ব্যক্তি বিচনাৰ পৰা উঠিবলৈ পৰা নাই। আজি তেখেতৰ কঁকালৰ বিষ, আজি তেখেতে দাঙিব পৰা নাই। কিন্তু তাৰ স্বত্তেও কি হ'ল, আজি চৰকাৰ বা প্ৰশাসন আমাৰ মাজত কোনো নাহিলে আমাক সংস্থাপন দিবৰ কাৰণে। প্ৰথম কথা হ'ল যে আমাৰ এই গাঁওখনৰ শিক্ষিত লোক একোৱে নাই, শিক্ষিত মানুহ একেবাৰে নাই, এখন স্কুল নাই, অংগনবাদী এখন স্কুল যাবলৈ কাৰণে এখন পাহাৰীয়া নৈ পাৰ হৈ কিনে যাবলগীয়া হয়। হাই স্কুলৰ কাৰণে, ME স্কুলৰ কাৰণে এখন পাহাৰীয়া নৈ পাৰ হৈ 8 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। আজি আপোনালোকে এখন বগা
আগত যদি গাঁওখনক দি দিয়ে সাইন কৰিব দিয়ে তাৰে কিন্তু 90% হাতৰ আঙুঠিৰ ছাপ দিব তেনেকুৱা এখন গাঁৱৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদৰ আগত কি কৰিলে অসমৰ গভৰ্ণমেণ্টে ডিএফঅ টিচি ৰঞ্জিতে আহি কেনে গোটেই গাঁও মানুহখিনি কৈছিলে আপোনালোকৰ কৃষিভূমিত চলাৰ দিম আপোনালোকৰ কৃষিভূমিত পানীৰ যোগান দিম তাৰ পিছৰ পৰ্যায়ত কি হ'ল মনে মনে আহে ফৰ্চ লৈ কিনে গাঁৱৰ মানুহে তাত খেতি বাতি কৰি থাকে আৰু সেই খেতি বাতি কৰি থকা ঘৰবিলাক ভাঙি থৈ যায় কাটি থৈ যায় জ্বলাই থৈ যায় কোনোবাই যদি হুদে কয় আপোনাক গুলিয়াই দিম কি হুদি আছ এনেদৰে কয় পুৰা একদম হেৰাসমেন্ট কৰি 2023 16 জুন তাৰিখে কোনো ধৰণৰ নটিচ নিদিয়াকৈ আমাৰ দৰে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি আজি তিনিচুকীয়াৰ জিলাধিপতি স্বপ্নিল পাল ডিএফঅ টিচি ৰঞ্জিত আৰু বহুতো কৰ্মচাৰীয়ে চাৰিক হিমন্ত বিশ্ব শৰ্মাই পুৰস্কাৰ দিছে ইয়াত বহুতো ৰাজনৈতিক ষড়যন্ত্ৰটো আমাৰ গাঁওখন সোমাই পৰিছে কাৰণ আপোনালোকে গোটেই অসমে জানে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যি ৰাজনৈতিক হিতল যুদ্ধ এখন চলি আছে এই হিতল যুদ্ধৰ আমি মানে বকৰি কি কয় এটো মুৰ্গা হৈছো আমি ফচিছো তাত আমাক কি হল আমি যেহেতু এখন সোণোৱাল গাঁও ইয়াত অকল সোণোৱালে নহয় আমি 6টা জনগোষ্ঠী আছো কিন্তু আমাৰ এই ট্ৰাইবেল লোকসকলক মানে ট্ৰাইবেলৰ মাজত আমাৰ যুদ্ধ লগাই হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ লগতো এখন হিতল যুদ্ধ হৈছে আৰু সৰ্বানন্দ সোণোৱালকো আমি হকিয়াই দিছো আপুনি যিদৰে আমাৰ এই সোণোৱাল নহয় কেৱল সোণোৱাল ৰাভা মেচ কছাৰী বড়ো মৰাণ জনগোষ্ঠীক আপুনি যিদৰে পানীত নাও মেলি এৰি দিয়াৰ নিচিনা এৰি থৈ কেনে গুচি গ'ল আজি আপোনাক সুধিলে মানে আমাৰ গাঁৱৰ কথা আপুনি উলিয়াব সি বিচাৰে আপুনি পাহৰি গ'ল কিন্তু সেইখিনি সময়ত আপোনাৰ মনত আছেনে যেতিয়া বিধানসভা নিৰ্বাচন আহিছিল আপুনি আমাৰ ওচৰত হাত জোৰ কৰি আহিছিল যে কেৱল মাজুলীৰ আমাৰ মিচিং জনগোষ্ঠীৰ ভোটখিনি মোক দিয়ক আপোনালোকে কেৱল লাইকা মানুহখিনিক দুদিনমানৰ কাৰণে তাত থাকিবলৈ দিয়ক আপুনি হাত জোৰ কৰি আহিছিল আপোনাৰ কথা শুনি আমি লাইকাবাসীক তাত থাকিবৰ কাৰণে আমি সহায় কৰিছিলো কিন্তু আপুনি যোৱাৰ পিছত CM যোৱাৰ পিছত আপোনাৰ এইটো পাপ লাগিছে আপুনি যেনেদৰে আমাৰ এই খিলঞ্জীয়া লোকসকলক দুখ দিছে কষ্ট দিছে এয়া আপোনাৰ যোগ্য হয় আপুনি এইটো CMৰ পদ যোৱাটো আমি এইটো আপোনাৰ পাপ হয় যদি আপুনি আমাৰ দৰে খিলঞ্জীয়া লোকসকলক যদি ভালদৰে সংস্থাপন দিয়া হয় যিখিনি আমাৰ অধিকাৰ আমি কি বিচাৰিছো কেৱল এডোখৰ খেতি কৰিবৰ কাৰণে ঠাই বিচাৰিছো কৃষি ভূমি বিচাৰিছো আমি কোনো হাজাৰ বিঘা যেনেদৰে আপোনালোকে আম্বানী আদানীক দিবলৈ কাৰণে প্ৰয়াস কৰিছে সেইবোৰ আমি বিচৰা নাই আমি কেৱল ট্ৰাইবেল লোকসকলে খেতি বাতি কৰি খাই থাকিবলৈ এটুকুৰা মাটি বিচাৰিছো সেই মাটি টুকুৰা আপোনালোকে নিদি আমাৰ ট্ৰাইবেল সকলৰ মাজত যুদ্ধ লগোৱা আপোনালোকে এই ধৰণৰ প্ৰচেষ্টাক আমি কিন্তু ধিক্কাৰ জনাইছো অহৰহ ধিক্কাৰ জনাম আন্দোলন হ'ব আৰু তীব্ৰ আন্দোলন হ'ব সেইদিনাখন জাগুনত যি আন্দোলন দেখিলে ইয়াতকৈ ভয়াবহ কিন্তু আন্দোলন দেখিবৰ কাৰণে আপোনালোকে সাজু থাকক ট্ৰাইবেল সকল জাগিছে খিলঞ্জীয়া সকল জাগিছে আৰু অনাগত দিনলৈও আমি আমাৰ অধিকাৰ নোপোৱালৈকে আমি জাগি থাকিম অসম কি মাৰ্ঘেৰিটা কি জাগুন কি সমগ্ৰ অসম আমি বন্ধ কৰিব কিন্তু বাধ্য হ'ম